নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ' বহুত ৰেগুলাৰ বাৰু। এতিয়া কথা হ'ল, আজি মই এটা বস্তু কালিৰে পৰা মই বহুত দেখি আছোঁ। সেইটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত চেণ্টাৰৰ ফালৰ পৰা এটা মানে ৱাৰ্ণিং ইছ্যু কৰা হৈছে যে তেওঁলোকৰ বিভাগৰ বা তেওঁলোকৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানখিনি অফিচেছ আছে বা যিমানবিলাক মানে তেওঁলোকৰ মানে আণ্ডাৰটেকিং হওক যি হওক, যিখিনি এমপ্লয়ী আছে এই এমপ্লয়ীসকলক 9:15 অফিচ পাবলৈ কোৱা হৈছে। 9:15 AM 9:15 অফিচ পাবলৈ কোৱা হৈছে। আৰু 9:15 তেওঁলোকে অফিচ গৈ পাই তেওঁলোকে আধাৰ ইনেবল তেওঁলোকে বায়'মেট্ৰিক ছিষ্টেমত তেওঁলোকে এটেণ্ডেঞ্চ দিব লাগিব। আৰু সেইটো যদি নহয়, 9:15 যদি তেওঁলোক গৈ পাই যদি এটেণ্ডেঞ্চ নিদিয়ে, তেতিয়া তেওঁলোকৰ হাফ ডে তেওঁলোকৰ লিভ অৰ্থাৎ কেজুৱেল লিভ CL তেওঁলোকৰ হাফ ডে কটা যাব। অ'কে, চ' তেনেকৈ যদি কেইদিনমান যদি যায়, হাফ ডে দুদিন মিলালেই ধৰি লওক এটা CL গ'ল। তেনেকৈ গোটেই CLবিলাক যদি শেষেই হয়, তাৰপিছৰ পৰা আৰু চেলাৰী কাট তেনেকুৱা ধৰণৰ হ'ব পাৰে, বা 2-3 দিন যদি লেট হয় তাৰ পাছতো চেলাৰী কাট হ'ব পাৰে, তেনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে। এতিয়া কথা হৈছে, এই বস্তুটো লৈ পেলাই সদায় মই এটা বস্তু দেখি আহোঁ। ঠিক আছে, বস্তুটো ভাল কৰিছে যে টাইম মতে যাব লাগে, কৰিব লাগে। কিন্তু এটা বস্তু মই দেখোঁ যে কৰ্মচাৰী যিখিনি আছে, সেয়া লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হওক, সেয়া ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হওক, মই কথাটো কৈ আছোঁ যে আমাৰ ৰিচেণ্টলি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো আপোনালোকে শিক্ষকসকলৰ কথা জানেই যে তেওঁলোকক মানে মিম কিছুমান ওলাইছে যে ৰাতিপুৱা যদি আপুনি দেখে যে কোনোবা 150-200 স্পীডত যদি কোনোবা উৰি উৰি গৈ আছে, সেইজন মানে ৰেচাৰ নহ'বও পাৰে, সেইজন এজন শিক্ষক হ'ব পাৰে যোনে 600 এটেণ্ডেঞ্চ দিবলৈ তেওঁ উৰি উৰি গৈ আছে, মানে নিজৰ লাইফৰ কথা নাভাবি। চ' তেনেকুৱা ধৰণৰ কিছুমান মিম ওলাইছে। চ' এইটোৰতো আপোনালোকে জানে তেওঁলোকৰ এটেণ্ডেঞ্চ কিমান ষ্ট্ৰিক্ট হয়, ইন টাইম আউট টাইম। ইয়াৰ লগতে ছেক্ৰেটেৰিয়েটৰ ক্ষেত্ৰতো তেনেকুৱা এটা বস্তু ওলাইছিলে যে তেওঁলোকে টাইম মতে তেওঁলোকে গৈ পাব লাগিব। চ' মই পুনৰ এই কথাটো কৈছোঁ যে এই ধৰণৰ কিছুমান বস্তু যেতিয়া ওলায়, আমাৰ চেণ্ট্ৰেলতে হওক বা ষ্টেটতে হওক এমুঠিমান মানুহ আছে যিখিনিয়ে গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰে। চৰকাৰী চাকৰি এমুঠিমান মানুহে কৰে। আপুনি 10 লাখৰ ভিতৰত হাৰ্ডলি আপুনি 5,000 মানুহে চৰকাৰী চাকৰি কৰে। চ' বাকী থকা এই যি 9,95,000 মানুহ, ইয়াৰে সৰহ সংখ্যক, ইয়াৰে 80-90% মানুহ হৈছে এই যিসকল কৰ্মচাৰীয়ে কাম কৰে গভৰ্ণমেণ্ট ছেক্টৰ, যিসকলে কাম কৰে তেওঁলোকৰ বিদেশী হয়, বিদেশী নহয়, বিদেশী। তেওঁলোকক দেখিব নোৱাৰে, চাব নোৱাৰে। কিয় এই বস্তুটো হয়? মই কথাটো কিয় কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলত চাই আছে, ডেফিনেটলি আপোনালোকে আইদাৰ আপোনালোকে চাকৰি কৰে বা আপোনালোকে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এনেকুৱা ধৰণৰ মনোভাৱ নাৰাখিব। আজি যে এনেকুৱা ধৰণৰ এটা বস্তু ওলাইছে, 9:15 গৈ নাপালে ধৰি লওক লিভ কাটিব। শিক্ষকৰ ক্ষেত্ৰতো মই দেখিছোঁ যে বহুত তেনেকুৱা মানে উল্টা পুল্টা কমেণ্ট কিছুমান কৰি থাকে। সেইটো কথা নহয়, গৈ পোৱাটোতো নিশ্চিতভাৱে এইটো গৈ পাব লাগিব, সেইটো কণ্ডাক্টৰ কথা। বাট এনেকুৱা ধৰণৰ যি বস্তুবিলাক এটা ছুপাৰ ইম্প'জ কৰে, এনেকুৱা কিছুমান বস্তু মই প্ৰথমতে দেখাই লৈছোঁ, আপোনালোকে চাই লওক। চ' আপোনালোকে এই ন'টিছখন চাগে বহুত দেখি আছে এইকেইদিন, যে ৰিচ অফিচ বাই 9:50 AM or lose half day leave, record attendance using the Aadhaar enabled biometric system. চ' এইটো চেণ্ট্ৰেলৰ ক্ষেত্ৰত কৈছে, চেণ্টাৰ ওৱানছ এমপ্লয়িজ। চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিজৰ এমপ্লয়ী অৰ্থাৎ সকলো যিমানবিলাক বিভাগ আছে সকলোৰে ক্ষেত্ৰত তেওঁলোকে এই কথাটো কৈছে যে অফিচ আপোনালোকে 9:15 পাওকগৈ গৈ। অ'কে, যদি 9:15 নাপায় তেতিয়াহ'লে হাফ ডে লিভ কটা যাব। আৰু তেওঁলোকৰ যিটো এটেণ্ডেঞ্চ, সেইটো এটেণ্ডেঞ্চটো মানে ৰেকৰ্ড কৰিব ইউজিং আধাৰ ইনেবল বায়'মেট্ৰিক ছিষ্টেম। চ' আধাৰ থাকিব আৰু বায়'মেট্ৰিক ছিষ্টেম সেইটো আপোনালোকৰ থাকিব। চ' এই বস্তুটো লৈ পেলাই এতিয়া বহুত মানে কথা বতৰা চলি আছে। এইটো কথাই কৈছিলোঁ যে যি বস্তুটো মানে সময়ৰ কথা। এতিয়া কথা হৈছে যে মানুহে কিয় ভাল পায়, তেওঁলোকৰ মনত এটাই বস্তু যে চৰকাৰী কৰ্মচাৰীখিনিক জ্বালা দিব লাগে, তেওঁলোকে নাযায়, কাম নকৰে, মানে কাম কৰাৰ মনোভাৱ নাই, তেওঁলোকে সময়মতে নাযায়, নাথাকে অফিচত, তেনেকুৱা ধৰণৰ বস্তু। এটা বস্তুৱে সুধিব খোজোঁ যে এই ভাৰতবৰ্ষখন চলি ক'ৰ পৰা আছে? আপোনালোকৰ যে প্ৰত্যেকখন আপোনালোকৰ কাৰ্ড হওক বা প্ৰত্যেকখন আপোনালোকৰ ডকুমেণ্ট হওক, সেই বস্তুবিলাক চৰকাৰী কাৰ্যালয়ৰ পৰাই ওলাই আছে।
আপোনালোকে কিছুমান বস্তু শ্বেয়াৰ কৰে, আপোনালোকে বিহু পাতে, কিবা পাতে, এনিথিং, প্ৰত্যেকটো বস্তু এই চৰকাৰী কৰ্মচাৰীখিনিৰ কাৰণে চলি আছে। কাম যদি নকৰিলেহেঁতেন এই কোনো ধৰণৰ বস্তু আপোনালোকে কাম কৰিব নোৱাৰিলেহেঁতেন। আপুনি সাধাৰণ দোকান এখন খুলিবৰ কাৰণে হ'লেও আপুনি নোৱাৰিলেহেঁতেন। চ' এই বস্তুটো বুজি পাইছে। চ' এনেকুৱা ধৰণৰ কমেণ্টবিলাক কৰাৰ আগত অলপ ভাবি ল'ব। এতিয়া আহোঁ মই মূল কথালৈ, যে এই যি ইন টাইমৰ কথা কৈছে, ভাল কথা, 9:15 কিয় 8:15 দিয়ক, কোনো আপত্তি নাই। বাট ইয়াতে এটা কথা আছে যে এইটো ক্লিয়াৰলি বস্তুটো ক'ব বিচাৰোঁ যে 9:15 যদি ইন টাইম যদি তেওঁলোকে মাৰিছে, সেইটো যদি ইম্প'জ তেওঁলোকে কৰিব বিচাৰিছে বা কৰিছে, ঠিক আছে, তাত কোনো আপত্তি নাই। কিন্তু আউট টাইম যিটো 5টা বজাত 5টা বজায় 1 মিনিট ইফাল সিফাল নহয়। চ' ইন টাইমত যদি সেই তেনেকুৱা ধৰণৰ যদি কচি ধৰে, আউট টাইমত 5টা বজাত বন্ধ কৰি গুচি গ'লেই হ'ল। কাৰণ মই কিয় কৈছোঁ যে আপোনালোকে এটা বস্তু মনত ৰাখিব, অফিচিয়েল যিটো টাইম, এক্সেপ্ট পুলিচ এণ্ড যিখিনি এছেঞ্চিয়েল ডিউটিত আছে, তেওঁলোকৰ বাহিৰে যিসকলৰ 24/7 ডিউটি থাকে, সেইখিনি মানুহৰ বাদে যিটো অফিচিয়েল টাইমিং আছে, আমাৰ অসমত সেয়া 9:30 to 5, এই সময়ছোৱাৰ ভিতৰত যদি আপোনাৰ ধৰি লওক এক্সিডেণ্ট হ'ল, কিবা হ'ল, সেইটো আপুনি এক্সগ্ৰেচিয়া হওক বা অন্যান্য কিবা কিবি সা সুবিধা আপোনালোকে পাব বা চৰকাৰে আপোনাৰ দায়িত্ব ল'ব। কিন্তু যদি অফিচিয়েল টাইমৰ বাহিৰত যদি আপোনাৰ যদি কিবা হয়, যদি আপুনি অফিচিয়েল ডিউটিৰ ক্ষেত্ৰত যদি ক'ৰবাত গৈছে, সেইটো সময়ত সেইটো অন ডিউটি ট্ৰিট কৰিলে বেলেগ কথা। বাট অফিচ ছুটি কৰি যদি আপুনি ক'ৰবালৈ গৈ আছে, মানে ঘৰ পোৱালৈকে সেইটো দায়িত্ব থাকে, কিন্তু তাৰপিছত দায়িত্ব নাথাকে চৰকাৰৰ। সেইটো বস্তু বুজি পাইছে। প্ৰাইভেটৰ ক্ষেত্ৰত যদি আপুনি যদি আপোনালোকে কাম কৰে মানে ছুটিৰ পাছত, তেতিয়া আপোনালোকে অভাৰ টাইম পায়। গভৰ্ণমেণ্টৰ ক্ষেত্ৰত তেনেকুৱা একো নাই। চ' যিসকলে কৈ থাকে যে সময়ত 9:15 কৰিছে, যাব লাগে, ভাল হৈছে, CL কাটিব লাগে, গৈ নাপালে, ত' এই বস্তুটো ক'ব যে মেজৰ অফ দ্য ডিপাৰ্টমেণ্টছ, বহু ডিপাৰ্টমেণ্টতে আপোনালোকৰ কোনো আউট টাইম নাই। ক'ৰবাত আপোনাৰ 7টা, ক'ৰবাত 8টা, ক'ৰবাত 9টা, ক'ৰবাত 10টা। এইটো নহয় যে মানুহে কাম নকৰে। কামেই এনেকুৱা যে আপোনাৰ 5টা বজাৰ পাছতে মেজৰ আপোনালোকৰ বহুতখিনি বস্তু আহে। চ' কৰিব কি, বন্ধ নাথাকে, শনিবাৰ হওক দেওবাৰ হওক যাবই লাগে। আপোনালোকৰ প্ৰাইভেটত কি হৈছে যে গ'লে আপোনালোকে ইনচেণ্টিভ পাব, আপোনালোকে অন্যান্য কিবা কিবি পাব, কিন্তু গভৰ্ণমেণ্টৰ ক্ষেত্ৰত সেইবিলাক একো নাই। কোনো ধৰণৰ অভাৰ টাইম নাই, কোনো ধৰণৰ এডিশ্যনেল এলাৱেঞ্চেছ নাই, একো নাই। চ' ডেফিনেটলি সেই বস্তুবিলাকৰ ওপৰতো কথা ক'ব লাগে। তো তেনেকুৱা। চ' এই যি বস্তুবিলাক ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান নিউজ ওলালে, যি ধৰি লওক এটা মনোভাৱ লৈ পেলাই মানুহে কথাবিলাক কয় বা কথাবিলাক ডিছকাছ কৰে বা কথাবিলাক হেৰি কৰে। ত' এই বস্তুটো মানে কি আৰু অলপ নিজেও ভাবিব লাগে। ঠিক আছে, ইন টাইমত কোনো প্ৰব্লেম নাই, কিন্তু তেনেকুৱা ধৰণৰ কথা কৰিলে আউট টাইমটো ফিক্স হ'ব লাগিব। আউট টাইমটো ইফাল সিফাল নহ'ব বা বন্ধ দিনবিলাক তেনেকুৱা কামৰ হেৰি নহয়। চ' সেয়াই আৰু। যি কি নহওক, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'টো আকৌ লগ পাম। আজিলৈ ইমানেই।